আজি বঙাইগাঁও জিলাৰ শ্ৰীৰংগাম আমগুৰি সত্ৰত অৱস্থিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত গৌৰীপুৰ ৰজাই দান দিয়া 349 বিঘা মাটি আজি 1962 চনৰ পৰাই আইনৈ গৰাখহনীয়াত মানে নদীত পৰিছিলে মাটিবিলাক। তাৰপিছত 1970 চনৰ মানৰ পৰাই মাটিবিলাক তাৰমানে লাহে লাহে মানে চৰ হৈ আহিছিলে। তাৰপিছৰ পৰা তেনেকৈ মানুহখিনি তাৰমানে আমি কিছু দখল কৰিছিলোঁ যদিও পুনৰ আৰু নদী আহিলে আমাৰ 1988 চনত 98 চনত নদী আহি সম্পূৰ্ণ আৰু হেৰি কৰি খহাই লৈ যায়। তাৰপিছত 2003 চনৰ পৰা এই মাটিবিলাক সম্পূৰ্ণভাৱে ওলাই যোৱাৰ পিছত আমাৰ মানুহখিনিয়ে বিশেষকৈ মন্দিৰ সত্ৰ পৰিচালনা সমিতিৰ মানুহখিনিয়ে আচলতে প্ৰত্যেক মাটিখিনি সম্পূৰ্ণভাৱে মানে ঘূৰি ফুৰি চাইছিলে, এতিয়া মিলাব নোৱাৰিলে। তাৰপিছত আমাৰ বৰ্তমানৰ যি আমাৰ কি আছে আমাৰ DC মহাশয় নৱদীপ ছাৰ তেখেতক আমি জনালোঁ কথাখিনি। জনাৰ পিছত তেখেতে মানে কাৰ্যপন্থা ল'ম বুলি ক'লে। তাৰপিছতে আমাৰ 2023 চনত আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মন্দিৰ সত্ৰখন পদাৰ্পণ কৰিলে। তেখেতক এই কথাখিনি অৱগত কৰা হ'ল। লগে লগে তেখেতে আমাৰ DC মহোদয়ক আদেশ দিলে আৰু সেইমতে আজি এই যিটো কাৰ্যসূচী চলি আছে আজি কাৰ্যসূচীৰ মতে এই DC মহাশয়ে মোটামুটি তেখেতে নিজে আহি ইয়াৰ মানুহখিনি কৈ গৈছে যে আপোনালোকে অলপ চাই হওক, যিহেতু এইটো ৰঘুনাথ মন্দিৰৰ মাটি আপোনালোকে অলপ চাই হওক। কিন্তু তেওঁলোকে আচলতে গুৰুত্ব দিয়া নাছিলে। কিন্তু আজি এটা ভাল লাগিছে কি আজি আচলতে মানুহখিনি তেওঁলোকে যিখিনি মানুহ আচলতে ইয়াত ঘৰ বাৰী কৰি আছিলে তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আজি তেওঁলোকে নিজে নিজে ঘৰবিলাক ভাঙি আছে। তেওঁলোকে মানে কোনো JCB লগাব দিয়া নাই যাতে তেওঁলোকৰ বস্তু ক্ষতি নহয়। তাৰমানে তেওঁলোকে নিজে সহযোগ কৰি তাৰমানে তেওঁলোকে নিজে ঘৰবিলাক আঁতৰাই লৈ যাই আছে। কিমান বিঘা মাটি আছে? ইয়াত আছে আমাৰ 349 বিঘা 3 কঠা 7 লেচা মাটি। কিমানটা পৰিয়াল আছিল ইয়াত? পৰিয়াল আছিল তাৰমানে প্ৰশাসনৰ ফালৰ পৰা আমাৰ ৰাজহ চক্ৰৰ বিষয়ে হেৰি কৰি লৈছিল। যেতিয়া আমাৰ মাটিখিনি জোখমাপ কৰি দিছিলে তেতিয়া তেওঁলোকে লৈ গৈছিল 25টা ফেমিলি পৰিয়াল। তাৰপিছত আৰু 4টা পৰিয়াল ইয়াতে আৰু নতুনকৈ ঘৰ বান্ধিছিলে, মোটামুটি 29টা পৰিয়াল। আৰু আছে নেকি আৰু আমাৰ মন্দিৰত বেদখল নাই আৰু এইখিনি আছিলে। বাকী আৰু সকলো মাটি বেদখলমুক্ত হৈ আছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কিবা ক'ব? এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষকৈ আচলতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।